আজি প্ৰতিজন অসমীয়াই দুখত আছে, কষ্টত আছে। কেনেকৈনো আমি আমাৰ মৰমৰ জুবিন দাক বিদায় দি দিওঁ। আজি সমগ্ৰ অসমৰ লগতে গুৱাহাটীবাসী ৰাইজেও যোনে যেনেকে পাৰে তেনেকে জুবিন দালৈ নিজৰ মৰম আৰু শ্ৰদ্ধা আগবঢ়াই আছে। জুবিন দা আমাৰ কাৰণে ক'ব গ'লে এজন ভগৱান বুলি ক'লেও বেয়া নহয়। মানে এতিয়া ক'বলৈ ভাষা নাই, শব্দহীন হৈ গৈছে, মানে ভাষা নোহোৱা হৈ গৈছে। জুবিন দা যে এনেকুৱা এটা পৰিস্থিতি আমি পাম, কেতিয়াও মানে ভাবিব পৰা নাছিলোঁ, কল্পনা কৰিব পৰা নাছিলোঁ। মই জুবিনদাক লগ পাইছিলোঁ আপোনাৰ মালিগাঁও ষ্টেডিয়ামৰ বিহুত এদিন তেনেকুৱা, আৰু তাত বহুত বেছি মই কথা পাতিব পৰা নাই, আৰু তাত খালি মই ফটো তেওঁলোকক উঠিব পাইছিলোঁ, সেইখিনি তেনেকুৱা। তেওঁ ফটোখন তুলিব দিছে কিন্তু ন? নিশ্চয়। জুবিন দা আমাক বহুত দি থৈ গৈছে, আৰু জুবিন দাৰ নিচিনা শিল্পী আমাৰ মাজত কোনো নাই। কল্পনাও কৰিব নোৱাৰো জুবিন দা বিহীন অসম এখন, জুবিন দা বিহীন এটা জীৱন কল্পনা কৰিব নোৱাৰো। যেতিয়াৰ পৰা মানে গান শুনিবলৈ শিকিছো বা গান শুনিছো, জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছো। মই প্ৰথম নাহৰ যেতিয়া যিটো নাহৰ ফুলা বতৰ সেই গানটোত মই ৰাতি মোক 11টা বজাত মাতিছিলে জুবিন দাই, ৰাতি 11টা বজাত মাতিছিলে, কৈছে এইবাৰ বিহু মই নিজে কৰিম, আহিবি বজাবলৈ। তেতিয়া খাৰঘূলি ষ্টুডিঅ'ত খাৰঘূলিত আছিলে। জুবিন দাৰ নিচিনা এজন মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু তেখেতক নোহোৱা হৈ গ'ল আমি এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰো। তেখেতক আমি সদায় জীয়াই ৰাখিম, আমাৰ অন্তৰত জীয়াই ৰাখিম। আমি যিমান পাৰোঁ তেখেতৰ কাৰণে কৰিবলৈ চেষ্টা কৰিম এজ এ আৰ্টিষ্ট। হয়তো নৱপ্ৰজন্মৰ আজিৰ পিছত যিখিনি হৈছে তেওঁলোকে নাজানিব জুবিন দাৰ বিষয়ে। আমি যিমান পাৰোঁ তেওঁলোকক জনাবলৈ চেষ্টা কৰিম যে জুবিন দা কি আছিলে, কেনেকে কাম কৰিছিল, আমি কেনেকে ধৰণে লগ পাইছিলোঁ। সঁচাকে বহুত বেয়া লাগিছে, মৰ্মাহত হৈছো ইমানখিনি। বৰ বিশেষ নকওঁ, জুবিন দাৰ বিষয়ে ক'বলগীয়া আজি নাই। দাদা মানে এনেকুৱা এজন মানুহ আছিলে যোনে চবৰে খবৰ লয়। আজি গোটেই অসমবাসী নহয়, আজি হয়তো পৃথিৱীয়ে গম পাইছে যে জুবিন দা কোন হয়। জুবিন দা, তুমি আমাৰ কাৰণে যিমান যি কৰিছা, যিমানখিনি কৰিছা, তাৰ তুলনাত আমি একোৱেই কৰিব পৰা নাই। কিন্তু এটা প্ৰতিশ্ৰুতি আমি সকলোৱে দিব পাৰিম যে প্ৰতিজন অসমীয়াই চিৰদিন তোমাক আমাৰ বুকুৰ মাজত, আমাৰ মনত সাঁচি ৰাখিম।